মহাৰাজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন সুচাৰুৰূপে হৈ যোৱাৰ পিছত আমি সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ সকলো অঞ্চলৰ বা অসমৰ সকলোখিনি সংস্কৃতি প্ৰদৰ্শন কৰি সগৌৰৱে পৰৱৰ্তী কাৰ্যসূচীৰ ফালে আগবাঢ়িছোঁ। আমাৰ এতিয়া পৰৱৰ্তী কাৰ্যসূচীত মুকলি সভা আৰু মুকলি সভাত আমাৰ বিশিষ্ট ব্যক্তি মাননীয় ডক্টৰ অৱনী কুমাৰ ভাগৱতী, অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট ভূগোলবিদ আৰু পৰিৱেশ কৰ্মী তেখেত থাকিব। মাননীয় উপেন্দ্ৰ নাৰায়ণ কুমাৰদেৱৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হোৱাৰ কথা আছে যদি বিশেষ অসুবিধা নহয়। উন্মোচক ডাক্তৰ পংকজ গোবিন্দ মেধি, বিশিষ্ট কবি সাহিত্যিক, তেখেত থাকিব। তাৰপিছতে আমাৰ লগত থাকিব বিশিষ্ট অতিথি হিচাপে সাংসদ আমাৰ দিলীপ শইকীয়াদেৱ, পৰমানন্দ ৰাজবংশীদেৱ, মাননীয় বিধায়ক মহোদয় বৰ্তমানৰ, প্ৰাক্তন বিধায়ক দুগৰাকীকৈ থাকিব, ডক্টৰ জয়নাথ শৰ্মাদেৱ আৰু বিনন্দ কুমাৰ শইকীয়াদেৱ। তাৰপিছতে আমি শেষত সাংস্কৃতিক অনুষ্ঠানটো মই এইখিনিতে অলপ আৱেগিক হৈ পৰোঁ। আমাৰ উদ্দেশ্য আছিলে জুবিন গাৰ্গক ইয়াত আমি পাম। আমাৰ ঈশ্বৰপুত্ৰ জুবিন গাৰ্গ আমাক এৰি গুচি গ'ল আৰু তেওঁৰ ঠাইত আমি আশ্চৰ্য বৰপাত্ৰদেৱক মাতিছোঁ। তেখেতৰ অনুষ্ঠান পৰিৱেশন হ'ব নিশাৰ ভাগত, গধূলিৰ ভাগত। গতিকে সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানটিত সহায় সহযোগিতা কৰি আৰু অনুষ্ঠানটি উপভোগ কৰাৰ কাৰণে মই সহৃদয়ে অনুৰোধ কৰিছোঁ। ধন্যবাদ। বিদ্যালয়ৰ আজিৰ এই অন্যতম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমি সমাপ্ত কৰিলোঁ। সত্ৰীয়া বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ, প্ৰাক্তন শিক্ষাৰ্থী আৰু অঞ্চলৰ ৰাইজে অসমীয়া জাতিৰ সাংস্কৃতিক দিশ প্ৰদৰ্শন কৰাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত সময়ত এনেদৰে আগবাঢ়ি যাব তাৰ এক নমুনা আজি নিদৰ্শন দাঙি ধৰিলে। আৰু আমি ভাবোঁ এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই সমাজ ব্যৱস্থা কেনেদৰে আগবাঢ়ি যাব লাগে তাৰ ওপৰত এক বিশেষ গুৰুত্ব আৰোপ কৰি এই সাংস্কৃতিক শোভাযাত্ৰাৰ সফল ৰূপায়ণ কৰিলে। ধন্যবাদ। আমাৰ মুকলি সভাৰ আগত এক সাংস্কৃতিক অনুষ্ঠান, বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান, প্ৰায় 3 কিলোমিটাৰ জোৰা বিভিন্ন সংস্কৃতিৰে তেওঁলোকে এই শোভাযাত্ৰা কৰি আহিছে। আচলতে আমি সঁচাকৈয়ে সুখী। এই শোভাযাত্ৰাত অসমৰ বিভিন্ন সংস্কৃতি ইয়াৰ লগত সংযোগ হৈছে আৰু আমাৰ ইয়াত সকলো জনজাতিৰ লোকৰ লগতে আমাৰ আঞ্চলিক ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে। আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ।